আজি নেম কেয়াৰ হস্পিটেলৰ কাৰণে এটি পবিত্ৰ দিন, এটি সুন্দৰ দিন, এটি সুন্দৰ আৰম্ভণি। নেম কেয়াৰ ড্ৰিম লাইট হস্পিটেল আজি এই পবিত্ৰ দিন বুলি এইটো কাৰণে কৈছোঁ, আজি ডক্টৰছ ডে। এই ডক্টৰ ডে দিনাখন আমি শপত লওঁ কেনেকৈ ৰাইজৰ কাৰণে আমি সেৱা কৰিব পাৰোঁ, ৰাইজৰ হৈ আমি কেনেকৈ কাম কৰিব পাৰোঁ, নিস্বাৰ্থ আৰু নিৰপেক্ষভাৱে আমি সমাজৰ কাৰণে কেনেকৈ কাম কৰি যাব পাৰোঁ, তাৰেই প্ৰতিশ্ৰুতি লওঁ আজিৰ এই দিনটো। গতিকে আজিৰ এই দিনটো আমাৰ কাৰণে, আমাৰ চিকিৎসা বিজ্ঞানৰ যিসকল সেনা খেনি সকলৰ কাৰণে আজিৰ এই দিনটো আমাৰ কাৰণে পবিত্ৰ দিন। আৰু এই পবিত্ৰ দিনটিতে আজি এতিয়া আমাৰ বহু দিনৰ আশা, বহু দিনৰ সপোন এটি আজি আমাৰ পূৰ্ণ হ'ল। উত্তৰ পূব কামৰূপ অঞ্চলৰ পৰাই ইয়াতে আমাৰ পৰাই আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ। নেম কেয়াৰ হস্পিটেল যদিও গুৱাহাটীত অৱস্থিত হৈছে, সদায় এটা সপোন আছিলে যে উত্তৰ পূব কামৰূপ ৰাইজৰ কাৰণে কেনেকৈ সেৱা কৰিব পাৰোঁ প্ৰত্যক্ষভাৱে। আৰু সেই সপোন আজি পূৰ্ণ হোৱা বুলি মই নিজেই উপলব্ধি কৰিছোঁ। আজি ড্ৰিম লাইট হস্পিটেলত বলিন ডেকাদেৱ তেখেতৰ সহযোগত আজি নেম কেয়াৰে এক লগ হৈ একে ৰাস্তাত, একে গতিৰে, একে উদ্দেশ্য আগত লৈ, মিছন এণ্ড ভিছন লৈ আমি আগবাঢ়িছোঁ, যাতে আমি এই উত্তৰ পূব কামৰূপ অঞ্চলৰ ৰাইজক আমি সেৱা কৰিব পাৰোঁ। আমাৰ এটাই উদ্দেশ্য যে ইয়াত এই অঞ্চলত এইখন অৱস্থিত কৰি ভৱিষ্যতে একেদিনাই আমি সকলো আশা পূৰ্ণ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ এটা সপোন থাকিব যে কম খৰচত কেনেকৈ ইয়াত ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আৰু ইয়াত ট্ৰিটমেণ্ট কৰাৰ পিছত ইয়াৰ পৰা যিহেতু নেম কেয়াৰে এতিয়া গুৱাহাটীত ছুপাৰ স্পেচিয়েলিটি এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল হৈছে, নেম কেয়াৰ তেজপুৰত হৈছে, নেম কেয়াৰ যোৰহাটত হৈ আছে। এইধৰণে হয়তো গোটেই সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলতো আমি শিপাই যাব পাৰিম যদি আপোনালোকৰ সকলোৰে সহযোগ আৰু মৰম আৰু আশীৰ্বাদ থাকে। গতিকে নিশ্চয় আমি নিস্বাৰ্থ নিৰপেক্ষভাৱে আমি আগবাঢ়ি যাম। সকলো সমাজৰ প্ৰতিজন ধৰ্ম, জাতি, উচ্চ নিচ সকলোকে সমানেভাৱে আগুৱাই লৈ যাবৰ কাৰণে আমাৰ প্ৰতিশ্ৰুতি আছে, আগবাঢ়ি যাম। আৰু বিশেষকৈ এই অঞ্চলতে যিহেতু মই বিশেষকৈ ক'ব গৈছোঁ, যিহেতু এই অঞ্চলতে মোৰ জন্মগ্ৰহণ, এই অঞ্চলৰ পৰাই মই গৈছোঁ, গতিকে মোৰ এই সপোন আজি পূৰ্ণ হোৱা যেন লাগিছে। এইটো কাৰণে যে বহু আশা সপোন লৈ থকা দিনটো আজি পূৰ্ণ হৈছে। গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ থাকিলে নিশ্চয় ভৱিষ্যতলৈ এই অনুষ্ঠানটো সুন্দৰভাৱে আমি গঢ় দিব পাৰিম। নেম কেয়াৰ ড্ৰিম লাইট হস্পিটেলৰ এটাই উদ্দেশ্য থাকিব যে কেনেকৈ কম খৰচত দুখীয়া ৰাইজক বা সকলো ৰাইজক আমি সহায় কৰিব পাৰোঁ। যিহেতু এখন প্ৰাইভেট হস্পিটেল, ইয়াত কিছুমান সীমাবদ্ধতা আছে, সেই কথাখিনিও ৰাইজে বুজি পাব লাগিব। সেই সীমাবদ্ধতাৰ মাজত আমি যিমানখিনি পাৰোঁ সহায় কৰিবৰ কাৰণে বা আপোনালোকৰ লগত সেৱাৰ মনোযোগেৰে, সেৱাৰ মনোভাৱেৰে আপোনালোকৰ লগত সহযোগ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আজিৰ এই দিনটোতে মই আপোনালোকক কথা দিছোঁ যে ইতিমধ্যে তেজপুৰ আৰু ক্ষেত্ৰতো আমি কৈছোঁ, ইয়াতো আজি মই এইষাৰ কথা কৈছোঁ যে যিসকল পেচেণ্ট, যিসকল ৰোগী তাৎক্ষণিকভাৱে হস্পিটেলাইজ ৰেফাৰ কৰিব লগা হয়, যে ছুপাৰ স্পেচিয়েলিটি ছুপাৰভিছন লাগে বা আইচিউত থাকিব লাগে, ইয়াত যিখিনি ট্ৰিটমেণ্ট লাগে, ইয়াত ট্ৰিটমেণ্টৰ উপৰিও ছুপাৰভিছন বা ছুপাৰ স্পেচিয়েলিটি ট্ৰিটমেণ্ট লাগে, তেতিয়াহ'লে নেম কেয়াৰটো নেম কেয়াৰলৈকে যিখিনি যোৱাৰ খৰচ বহন সেইখিনি নেম কেয়াৰে কৰিব। সেইটো ৰাইজে কৰিব নালাগে। নেম কেয়াৰটো নেম কেয়াৰ যদি হস্পিটেলাইজ কৰিব লগা হয়, যে দেখিছোঁ ইয়াতে ট্ৰিটমেণ্ট হৈছে, ইয়াৰ পৰাই কম খৰচতে ট্ৰিটমেণ্ট কৰি থৈ আমি কৰিব পাৰিছোঁ, সেইটো সুন্দৰ কথা। আৰু যদি দেখিছোঁ দেখি ছুপাৰ স্পেচিয়েলিটি ছুপাৰভিছন লাগে বা আৰু ইয়াত গৈ হয়তো ৰেফাৰ কৰিবলগীয়া ট্ৰিটমেণ্ট থাকে, তেতিয়া আমি নেম কেয়াৰটো নেম কেয়াৰ যিখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল ভাঙত আছে তালৈকে নিবৰ কাৰণে আপোনালোকে খৰচ বহন কৰিব নালাগে, সেইখিনি নেম কেয়াৰে নিজে খৰচ বহন কৰিব। গতিকে এইটো এটা আমাৰ মাজত আহিব যে কি নেম কেয়াৰত এবাৰ ট্ৰিটমেণ্টৰ কাৰণে আহিলে
সেই দায়িত্বটো আমি লৈ ল'ম যে কেনেকৈ ৰাইজক সহায় কৰিব পাৰোঁ আৰু ৰোগীজনক সুস্থভাৱে ঘৰলৈ পঠাই দিব পাৰোঁ। এইখিনি সংকল্প আমাৰ মাজত থাকিব। এই সংকল্পলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সহায়, আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় আমি আগবাঢ়ি যাম। ধন্যবাদ।